নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁওজুলিলৈ স্বাগতম জনাইছো যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আজি মোৰ থাম্বনেইল চাই গম পাইছে যে নিযুত মইনাৰ আঁচনি লাখ লাখ ছাত্ৰীসকলে পাব তো কেতিয়া পাব 15 আগষ্টৰ পৰা আপোনালোকৰ ধনটো বিতৰণ কৰা হ'ব কিন্তু এটো কোৱা নাই এতিয়ালৈকে 10000 টকা একলগত দিব না মাহে 1000 কে দিব তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি আপোনালোকে ভালদৰে শুনি লওক আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নাম ভৰ্তি কৰিলে ছোৱালীসকলে 10000 আৰু 12500 টকা লাভ কৰিব এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যেহেতু আমাৰ এডমিশন বিলাক হৈ গল আমি বিচাৰিছো যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10000 টকা দিব নালাগে মাহত 1000 কৈ দিব লাগে লাগিলে টকাটো 12000 এ হওক কিন্তু মাহত 1000 কৈ দিলে লৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব কিন্তু একেলগে 10000 পালে মোবাইলটো কিনি ল'ব পাৰে গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছো অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1000 কৰি দি থাকিম নে একেলগে আমি 10000 দিম এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই 7 দিন দিছো